গুরু ব্রহ্মা গুরুর্বিষ্ণু গুরুদেব মহেশ্বর গুরু সাক্ষাৎ পরম ব্রহ্ম তস্मै শ্রী গুরুবে নমো নমঃ। ওম অখণ্ড মণ্ডলকারক ব্যাপ্ত যেন সরাসর তৎপদং দর্শিতং যেন তস্मै শ্রী গুরুবে নমো নমঃ। হে ভগত বৎসল ভক্তপ্ৰাণ বান্ধৱ আই মাতৃ সমূহ শ্ৰোতাৰ প্ৰতি আমি প্ৰেম সহকাৰে ভক্তি সহকাৰে সেৱা ধৰিছোঁ হওক। জগত কল্যাণকাৰী কৃষ্ণ গোসাঁই মংগলময় বাসুদেৱ গোসাঁইয়ে সকলোকে মংগল কৰাৰ কামনাৰে আজি আমি অকণমান শ্ৰীকৃষ্ণ গীতাৰ একাদশ অধ্যায়ৰ বিশ্বৰূপৰ অকণমান আপোনালোকৰ ওচৰত অৱগত কৰিব বিচাৰিছোঁ। ভগৱন্ত বাসুদেৱ কৃষ্ণই গীতাৰ জৰিয়তে অৰ্জুনক নিমিত্ত কৰি লৈ আমাৰ জনমানসৰ বা জনজীৱনৰ যিটো চলাৰ পন্থ আমাক দেখুৱাই থৈ গৈছে। বিশেষত সাংসাৰিক জীৱনত আমি গুৰু ভজনা কৰিব লাগে। বাৰম্বাৰ বেদ পুৰাণ গীতা ভাগৱত সকলোতে ভগৱান কৃষ্ণই গুৰুৰ বিষয়ে আমাক কৈ গৈছে যে গুৰু অবিহনে কোনো কাৰ্য সিদ্ধি নহয়। গতিকে আমি এই চেনেলৰ জৰিয়তে সকলোৰে প্ৰতি সেৱা ধৰিছোঁ হওক। যদিও কোনোজন ব্যক্তিয়ে গুৰু ভজনা কৰা নাই তেনেহ'লে গুৰু ভজনা কৰক আৰু বৈকুণ্ঠৰ বাট মুকলি কৰক। এয়া আমাৰ আপোনালোকৰ ওচৰত প্ৰাৰ্থনা। সৎগুৰু বা সৎ ধৰ্মীয় ব্যক্তিৰ ওচৰত আমাক শৰণ ল'ব দিছে। যিগৰাকী ব্যক্তিৰ ওচৰত শৰণ ল'লে আমি কৃষ্ণৰ প্ৰেমৰস পান কৰিব পাৰোঁ। সৎ কথা আমি শুনিব পাৰোঁ। সৎ ভাৱনা আমাৰ হৃদয়ত জাগৃত হয়। সেনেকুৱা এজন গুৰুক আমি নিৰ্বাচিত কৰিব লাগে আৰু সেই গুৰুৰ ওচৰত আমি শৰণ ল'ব লাগে। আকৌ কৃষ্ণই কৈছে যে যদিও নেথাকে গুৰু মনে মানি লয় তথাপি বৈশ্য মই জানিবা নিশ্চয়। হে শৰীৰবৃন্দ, যদিও আপোনালোক কোনোবা ব্যক্তিয়ে গুৰু ভজনা কৰা নাই আৰু মনতে কোনোবা এজন সৎ ব্যক্তিক আপোনালোকে দৰ্শন কৰিছে বা আপোনাৰ মনোভূত হৈছে, মনেৰেও সেই গুৰুজনক যদি মানুহজনক যদি আপুনি গুৰু ভজনা কৰি লয় বা গুৰু বুলি আপুনি মনেৰে ধৰে, তথাপিতো ভগৱন্তই কৈছে যে মই সেই মানুহজনৰ প্ৰতি বৈশ্য। গতিকে গুৰু অবিহনে কোনো কাৰ্য সিদ্ধি নহয়। আমি সেই কথাটো আপোনালোকৰ ওচৰত অৱগত কৰিলোঁ। ও গজেন্দ্ৰ নামিলা জলে গ্ৰাহে ধৰিলা বলে এৰাইতে নপাৰি ভৈলা শান্ত হবে হস্তি বল দিলা এৰাইবা ক নপাৰিলা। হে জলতে মগন ভৈলা মাত্ৰ ৰাম 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 হে ৰাম ৰাম। পূৰ্বৰ ভক্তিৰ বলে তোমাক স্মৰিলা মনে পদ্মগোত সুন্দে মেৰাই তুলি মৃত্যু ভয়ে মগ্ন ভৈলা চৰণে শৰণ লৈলা। হে ত্ৰাহি ত্ৰাহি নাৰায়ণ বুলি ৰাম 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 ৰাম
কৃপাময় দেৱ হৰি গৰুৰ স্কন্ধত চৰি শিগে আখিলন্ত চক্ৰ পানী ভক্তৰ দুখ দেখি স্বামী গৰুৰ স্কন্ধত নামি গ্ৰাহক কাটিলা চক্ৰে হানি। এতিয়া সেই গজেন্দ্ৰ ভাগৱততো গজেন্দ্ৰৰ বিষয়ে আছে, কীৰ্তনতো গজেন্দ্ৰৰ উপাখ্যান আছে, আৰু গীতাতো অকণমান চমুকৈ ভগৱান কৃষ্ণই গজেন্দ্ৰ গ্ৰাহৰ বিষয়ে কৈছে। গজেন্দ্ৰক এই সৰোবৰত গ্ৰাহে ধৰিলে আৰু তেখেতৰ পৰিয়ালে বিভিন্ন প্ৰচেষ্টাৰে তেখেতক মুক্তি দিব বিচাৰিছিলে, যদিও সৰ্বশেষত তেওঁলোক অপৰাগ। আৰু শেষত সকলোৱে যেতিয়া হাত দাঙি দিলে, তেখেতৰ ল'ৰা ছোৱালী, পুত্ৰ কন্যা, পৰিবাৰ, ইষ্টমিত্ৰ বন্ধু সকলো যেতিয়া অপৰাগ হ'ল, সৰ্বশেষত গজেন্দ্ৰই প্ৰেমভাৱে ভক্তিভাৱে একান্ত মনে কৃষ্ণক আৰাধনা কৰিলে যে প্ৰভু ভগৱন্ত বাসুদেৱ, তুমি বিনে মোৰ গত্যন্তৰ নাই। আৰু সৰ্বশেষত কৃষ্ণই গৰুড় স্কন্ধত আহি গ্ৰাহক চক্ৰে কাটি গজেন্দ্ৰক মুক্তি কৰিলে। এই কাহিনীটোৱেই ইয়াৰ মূল সাৰমৰ্ম। এতিয়া কথা হৈছে কি, পূৰ্বৰ ভক্তিৰে বোলে তোমাক স্মৰিলে মনে পদ্মকুট সুন্দৰ মেৰাই তুলি মৃত্যু ভয়ে মগ্ন ভুলে চৰণে শৰণলে ত্ৰাহি ত্ৰাহি নাৰায়ণ বুলি। আমাৰ পূৰ্বৰ সঞ্চিত অকণমান ভক্তি লাগিব, কৰ্ম লাগিব, তেনেহ'লে আমাৰ কি হ'ব, আমি এই জন্মত আমি প্ৰভুৰ নাম শ্ৰৱণ কীৰ্তন বা ভকত বৈষ্ণৱৰ দৰ্শন আমাৰ হ'ব। আৰু যেনেকুৱাকৈ আপোনাৰ পাছবুকত যদি আপোনাৰ ধন নাথাকে তেনেহ'লে আপুনি উলিয়াব নোৱাৰিব, তদ্ৰুপ আমি এই প্ৰভুৰ নাম ভকতৰ লগত বৈষ্ণৱৰ লগত থাকি আমি যদি সঞ্চিত কৰোঁ, তেনেহ'লে আমাৰ সেই ধনটোৱে আমাৰ পূৰ্বত বা পৰকালত আমাক সহায় কৰিব। আৰু সেইটোকে আমি কি কৰিছোঁ, আমি ভাবিব লাগিব যে আমি যিখিনি শ্ৰৱণ কীৰ্তন কৰিছোঁ এইখিনি আমাৰ জমা থাকিলে আৰু ইয়াৰ পৰা আমাৰ পৰৱৰ্তী জীৱনত আমাৰ কাম হ'ব বুলি আমি ভাবিছোঁ, বা আমাৰ শাস্ত্ৰবিলাকে তাকে কৈছে। এতিয়া হে কৃপাময় কৃষ্ণ স্বামী প্ৰিয় গুৰু ইষ্ট চৰণে শৰণ মাত লৈলো গীতা গুঢ় অৰ্থ ছয় পণ্ডিত সংকোচ হয় সময় মূৰ্খে পদয় আৰম্ভিলো কিয় মূৰ্খে কৃষ্ণ সদা সেৱে সেই কৃপালে সপাৱে সিন্ধু কগোখোজ কৰি তৰে হো দেখি আই অবলা গুজি চন্দন পিন্ধিলা খুজি তাইকো গতি দিলা দামোদৰে ৰাম ৰাম। আমি কুজিৰ বিষয়ে সকলোৱে জানো। সেই কংসৰ ৰাজ্যত এই কুজিবুঢ়ীয়ে চন্দন কংসক পিন্ধাইছিলে বা লিপন কৰিছিলে। আৰু যেতিয়া কৃষ্ণই কংসক মাৰিবৰ কাৰণে গকুলৰ পৰা মথুৰালৈকে প্ৰৱেশ কৰিছিলে আৰু সেই সময়তে কুজিক লগ পাইছিলে, কুজিয়ে অকণমান চন্দন কৃষ্ণক বা কৃষ্ণৰ শৰীৰত লেপন কৰিছিলে আৰু সেই পুণ্যৰ ফলতে কুজিয়ে কৃষ্ণ প্ৰাপ্তি হৈছিলে। কুজিৰ বিশেষ আৰু কোনো পুণ্য নাই, এইখিনি কথা কিন্তু ভাগৱততো আছে। গতিকে অকণমান কৃষ্ণৰ কৰ্মৰ কাৰণে কি হ'ল, কুজিয়ে কৃষ্ণ প্ৰাপ্তি হ'ল। আৰু সেয়েহে তেখেতে প্ৰেমভাৱে শ্ৰদ্ধাভাৱে এই কৃষ্ণৰ চৰণত কৃষ্ণৰ শৰীৰত চন্দন লেপন কৰিছিলে। এতিয়া আমিও সৎ চিন্তাৰে সৎ ভাৱনাৰে কৃষ্ণৰ কৰ্মবিলাক কৰিব লাগে। কৃষ্ণৰ মাহাত্ম্য, কৃষ্ণৰ লীলা চৰিত্ৰ সময় পালে আমি শুনিব লাগে,
আৰু শুনি আমাৰ হৃদয় পদ্মত আমি আনন্দ লভিব লাগে। মূৰ্খ কৃষ্ণ সদাহেৱে সেৱি কৃপা লেখ পাৱে, সিন্ধু কগু সজ কৰি তৰে, দেখি আই বলা গুজি চন্দন পিন্ধিলা খুজি, তাইকো গতি দিলা দামোদৰে। ৰাম ৰাম হেন জানি সবেবেৰা ৰামৰ নাম মুখে স্মৰা, ৰামৰ নাম হাঠি গাঁঠি পৰা, সুবৰ্ণৰ যত হীৰা আন যত দূৰ কৰা, পথৰ সম্বল সংগে ধৰা, আন যত ধন দেখা খৰচিলে যায়, পিঠা খালে দিলে সবে তুতি যায়, নামৰ নাই শিকে ক্ষয় লাগে মানে বৃদ্ধি হয়, অভাগ কৰিলে বাঢ়ি যায়। ৰাম ৰাম একো মতে ক্ষয় নাই, চোৰে নেনে নপলাই, অনষ্ট নোহে অগ্নি জ্বলে পুৰি, লুৰি নেনে লুৰিয়াৰে ডকাই তেওঁ পৰিহৰে, ৰজায়ো নলয় তাক দৌৰি। ৰাম ৰাম ইপাঠে বোলে যদুপতি চৰণত কৰুণতি, তবয় অনুগ্ৰহে হব ভৈলা, কহিলা ভগৱান দেহাত্মা বিবেক জ্ঞান, যত মোহ হব দূৰ গৈলা কি। ৰাম কৰ্মৰ কহিলা তত ভক্তিৰ সাধন, যত সৃষ্টি লয় শুনিলো বিস্তৰ, দশম অধ্যায়ী হন্তে কহিলন্ত যেন মতে, হবোলা মই যত চৰাচৰ, কমল দল লোচন সুৰ সিদ্ধ মুনিগণ, তোমাক ঈশ্বৰ বুলি কৈ, বিশ্বৰূপ যেন থান দেখাই ভগৱান যদি মন দৃষ্টি যোগ্য হৈ, অজ ব্ৰহ্ম নিৰাকাৰ নাম ৰূপ নাহি যাৰ, বাক্যৰ মনৰয় গোচৰ, কিন্তু তুমি যোগেশ্বৰ ভকতৰ প্ৰীতিকৰ, এতে দেখিবা কবাঞ্চা মোৰ, কৃষ্ণে বোলে শুনা পাৰ্থ মোৰ, ৰূপয় সংখ্যাত নাম বৰ্ণ আকৃতি বিস্তৰ, ৰুদ্ৰ দিত বসুহুম অশ্বিনী কুমাৰ যম, অবায়ু বনি চৈখ পুৰন্দৰ, স্বৰূপত ধনঞ্জয় ৰূপ দেখি হইবা ভয়, পাছে দুখ নিদিবা মোক, দ্বিজ বিশ্ব ৰূপ মোৰ তাপদীতি ভয়ংকৰ, ইটো চকু নাপায় দেখিবা কওঁ। এতিয়া বাকীবিলাক আপুনি ধন অৰ্জন কৰক, সেই ধনৰ ভাগ হয়, খৰচ কৰোঁতে ধনটো কমি যায়, কিন্তু নামধন আপোনাৰ যিমানে আপুনি লয় সিমানে আপোনাৰ বৃদ্ধি হ'ব। এই ধন ৰজায়ো নলয়, চোৰে নেনে, ডকাইতেও ডকাইত কৰি নিনিয়ে, একমাত্ৰ আপোনাৰ তথ্য সেই নাম ধনখিনি জমা থাকিব। এই কথাখিনি কৃষ্ণই অৰ্জুনক কৈছে। জয় জয় কৃষ্ণ দেৱ তুমি নাৰায়ণ, চৰণে শৰণ লৈলো অবাপ গদাধৰ। ৰাম ৰাম হে ভক্তপ্ৰাণ শ্ৰদ্ধাৰ বাপ বান্ধৱ, আমি আপোনাসৱৰ শ্ৰীচৰণত প্ৰেম সহকাৰে ভক্তি সহকাৰে প্ৰাৰ্থনা ধৰিছোঁ হওক, কৃষ্ণ গোসাঁই সকলোৰে প্ৰতি তুষ্ট হওক, সকলোকে মংগল কৰক, তাৰে কামনাৰে আজি আমি এই একাদশৰ ছবিৰ অকণমান আপোনালোকৰ ওচৰত অৱগত কৰিলোঁ। পৰৱৰ্তী অংশত আমি আকৌ ইয়াৰ বিষয়ে বা এই গোটেইখিনি আমি আকৌ আপোনালোকৰ ওচৰত অৱগত কৰিম। কৃষ্ণস্তু ভগৱন্ত বাসুদেৱ মহাপ্ৰভু জগন্নাথ গোসাঁই, কৃষ্ণস্তু ভগৱন্ত বাসুদেৱ তাৰণহাৰী, নমো নন্দ গোপৰ কুমাৰ, কৃপাময় শ্ৰী গোবিন্দ তজুপদে অৰবিন্দ কৰময় লক্ষ্য নমস্কাৰ। কৃষ্ণ কৃষ্ণ কৃষ্ণ।